18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শক যোৱাকালি নিশাৰে পৰা আমি বাতৰি পৰিৱেশন কৰি আছো যি যোৱাকালি সন্ধিয়াৰে পৰা মুষলধাৰে বৰষুণ আহিছিল নেৰানেপেৰাকৈ বৰষুণ আহিছিল আৰু সেই বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছিল মহানগৰীৰ ভিন্ন ঠাইত আৰু ভিন্ন ঠাইৰ লগতে মহানগৰীৰ মালিগাঁৱতো কৃত্ৰিম বানপানীৰ ফলত নলাত আচলতে পৰি উটি যায় এগৰাকী মহিলা মই বৰ্তমান উপস্থিত আছো সেই ঘটনাস্থলীত আচলতে ভিডিঅ' জাৰ্নেলিষ্টৰ মই সামগ্ৰিক দৃশ্য দেখাবলৈ মই পোনে অনুৰোধ জনাই আমি ইতিমধ্যে নিউজ 18ৰ সমূহ দৰ্শকক ইতিমধ্যে জনাইছো এক ভয়ংকৰ তথা চাঞ্চল্যকৰ খবৰ আজি অৰ্থাৎ কালি নিশা আচলতে সন্ধিয়াৰে পৰা হোৱা মুষলধাৰে বৰষুণৰ ফলত নেৰানেপেৰা বৰষুণৰ ফলত যি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছিল সেই কৃত্ৰিম বানপানীত আচলতে সেই কৃত্ৰিম বানপানীৰ ফলত আচলতে যি মালিগাঁও যি মেহলনৰ যি নলা আছে যি ড্ৰেইন আছে সেই ড্ৰেইনত পৰি আচলতে উটি যায় এগৰাকী মহিলা পুনৰবাৰ আমি জনাইছো ইতিমধ্যে মহিলাগৰাকীৰ পৰিচয় আমি লাভ কৰিবলৈ সক্ষম হৈছো মহিলাগৰাকীৰ নাম পায়েল নাথ বুলি আমি জানিবলৈ সক্ষম হৈছো দুগৰাকী মহিলা আছিল তেওঁলোকে মালিগাঁৱত বজাৰ কৰিবলৈ আহিছিল মালিগাঁৱত বজাৰ কৰিবলৈ অহাৰ পিছত আচলতে তেওঁলোকে যি ঘৰলৈ বুলি ৰাওনা হোৱাৰ পথত তেওঁলোকে এনেদৰে যি পথ বুলি আচলতে যি নদী সদৃশ হৈ থকা যি নলা তেওঁলোকে নলাৰ যি উন্মুক্ত নলা বুলি ক'লে ভুল নহব উন্মুক্ত নলাত তেওঁলোকে খোজ দিছিল আৰু নলাত খোজ দিয়ে এগৰাকী মহিলা আচলতে প্ৰথমতে স্থানীয় ৰাইজে তেওঁক উদ্ধাৰ কৰিছে আৰু আনগৰাকী মহিলা আচলতে নলাত উটি গৈ 200 মিটাৰ আঁতৰত তেওঁ আচলতে যি তেওঁক উদ্ধাৰ কৰা হৈছিল যদিও তেওঁক আচলতে যি ক্ষমা কৰিব যি বৰিপাৰাস্থিত এফআৰইউ আছে এফআৰইউ হস্পিটেলত তেখেতক নিছিলে তেখেতক প্ৰাথমিক চিকিৎসাৰ বাবে এফআৰইউ হস্পিটেলত নিছিলে কিন্তু এফআৰইউ হস্পিটেলত তেওঁক আচলতে ভৰ্তি কৰোৱাৰ পিছতে তেওঁক আচলতে মৃত বুলি ডক্টৰে ঘোষণা কৰে আৰু আমি এই ঘটনা সম্পৰ্কত স্থানীয় লোক আছে আমাৰ লগত আমি যদি তেওঁৰ মুখেৰে দুআষাৰ ল'বলৈ যত্ন কৰো কালি আচলতে খুবেই মৰ্মান্তিক ঘটনা এটা সংঘটিত হৈছে যি মালিগাঁৱত মেহলনৰ নলা আছে নলাত আচলতে মহিলা এগৰাকী উঠিছে কি ক'ব কোৱাৰ মানে কি এইটো নলাটো এটা ট্ৰাক সোমাই ভাঙিছে প্ৰায় 1 মাহ হৈ গৈছে এইটো জিএমচিয়ে তেতিয়াই মানে এইটো ৰিপেয়াৰিঙৰ কৰাৰ দৰকাৰ আছিল কিন্তু কৰা নাই আমি বহুতবাৰ কৈছোঁ এই ফুটাটো মাৰি দিব কালি ইমান বৰষুণৰ ভিতৰত যেতিয়ালৈকে আমাৰ দোকান খোলা আছিল তেতিয়ালৈকে আমি ইয়াতে থিয় হৈ ইয়াতে মানুহ যাব দিয়া নাই কৈছোঁ আপোনালোক ইফালে ঘূৰি যাওক হয়তো কাপোৰ অলপ জিকিব কিন্তু ইফালেদি গেলে কিন্তু দুৰ্ঘটনা হ'ব পাৰে ঠিক আছে তেনেকুৱাভাৱেই মানুহে কৰিলে তাৰপিছততো 9টা বজাত আমি দোকান বন্ধ কৰি গুচি গৈছোঁ পিছত শুনা পাওঁ মোক ইয়াৰে স্থানীয় ৰাইজে মোক ফোন কৰিছে আপোনাৰ দোকানৰ ওচৰত কিন্তু এটা মাইকী পৰি উঠি গ'ল মাইকীটোৰ নাম কিবা নাথ পায়েল নাথ তাৰপিছত শুনা পালোঁ যে 200 মান মিটাৰ ওচৰত চৌৰংগী হোটেল আছে তাতে লাষ্টটো পোৱা গৈছে পোৱা যোৱাৰ পিছত এই বৰিপাৰা এফআৰইউত লৈ গৈছে তাতে ডক্টৰে মৃত বুলি ঘোষণা কৰিছে আপোনালোকৰ জীৱনবোৰৰ প্ৰতিও আচলতে ভাবুকি আহি পৰিছে এই উন্মুক্ত নলাবিলাকৰ বিৰাট ডাঙৰ ভাবুকি যেতিয়া পানী হৈ যায় তেতিয়া ক'ত নলা ক'ত ফুটপাথ একোৱেই গম নাপায় পানীয়ে পানী তো নলাটো যদি আগতে ঠিক কৰিলেহেঁতেন ফুটাবিলাক আগতে স্লেব বহাই দিলেহেঁতেন তো কালিৰ এই মৰ্মান্তিক ঘটনাটো নঘটিলেহেঁতেন খুব দুখ লগা কথা খুব মানে যাৰ মানুহ গৈছে সিয়ে গম পাইছে হয় নিশ্চয়কৈ আমিও আচলতে খুবেই মৰ্মান্তিক ঘটনা আমিও প্ৰকাশ কৰিছো পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক মই সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আৰু সমান্তৰালভাৱে আমি জনাম যে কালি আচলতে ঘটনা সংঘটিত হোৱাৰ পিছতে জালুকবাৰী আৰক্ষী এই ঘটনাস্থলী উপস্থিত হৈছে লগতে জিএমচি যি কমিশ্যনাৰ তেওঁৰ বিশেষ দল আহি উপস্থিত হৈছে আৰু বিশেষ দলটি আচলতে তেওঁলোকৰ উদ্ধাৰ অভিযান জেচিপি লৈ তেওঁলোকৰ উদ্ধাৰ অভিযান চলাই আছে আৰু 1-1.5 ঘণ্টা উদ্ধাৰ অভিযান চলোৱাৰ পিছত আচলতে মহিলাগৰাকী যি ঘটনাস্থলী আছে ঘটনাস্থলীৰ 200 মিটাৰ আঁতৰত মহিলাগৰাকী আচলতে উদ্ধাৰ হয় আচলতে তাৰপিছত মহিলাগৰাকী যি পৰীক্ষা নিৰীক্ষা চলাই SDRFে আচলতে মহিলাগৰাকী জীৱিত বুলি ঘোষণা কৰাৰ পিছত আচলতে যি পৰিয়ালৰ লোক শোকসন্তপ্ত পৰিয়ালৰ লোকৰ মনত আচলতে কিছু ধৰণৰ সকাহ আহিছিল আৰু তাৰে খন্তে সময় পিছতে তেওঁলোকে যেতিয়া বৰিপাৰা এফআৰইউত মহিলাগৰাকী ভৰ্তি কৰিলে ভৰ্তি কৰাৰ পিছতে বৰিপাৰা এফআৰইউ যি ডক্টৰসকল আছে তেওঁলোকে আচলতে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ